হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল 14 তাৰিখ, মোৰ ডে 34 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। জিৰ' ইনভেষ্টমেণ্টত লাখ লাখ টকা। যদি আপোনাৰ ঘৰত এনেকুৱা ধৰণৰ আম গছ আছে, 3ডাল 4ডাল বা 5ডাল, তেনেহ'লে আমৰ কয়াবিলাক, আমৰ গুটিবিলাক আৰু পচা আমৰ গুটিবিলাক সকলোবোৰ কৰি কিনে এটা ঠাইত গত কৰক আৰু এটা আমত এটকাকৈ বিনা ইনভেষ্টমেণ্ট কৰি কিনে হাজাৰত হাজাৰ টকা পাব আপোনালোকে। তো গত কৰক আমৰ কয়া, হাজাৰত হাজাৰ টকা। এনেকুৱা ধৰণৰ আমৰ গছ যদি আপোনালোকৰ আছে, তাহলে আপুনি পাব 1000 আমৰ গুটিত 1000 টকা। যদি আপোনালোকৰ 1 লাখ গুটি গছলৈ 1 লাখ টকা পাব। জিৰ' ইনভেষ্টমেণ্টত আপুনি লাখ লাখ টকা পাব। আৰু গাছ মই দেখুৱাই আছোঁ কিমান আমৰ মানে গুটিটো কিনা হৈছে, লাখ লাখ ক'ব গ'লে হাজাৰ হাজাৰ গুটি কিনা হৈছে। আপোনালোকক দেখুৱাইছোঁ 1 টকাকৈ কিনা হৈছে, দেখুৱাইছোঁ। তো গাইজ, এইবিলাকে হৈছে আমৰ গুটি আৰু পচা আমবিলাক। তো চাব পাৰিছে ইয়াতে এনেকুৱাকৈ ৰখা হৈছে আৰু আছে আৰু ক'ত ক'ত ৰাখিছে মানে বহুত জেগাত ৰখা হৈছে এনেকুৱাকৈ। তো এইবিলাক যেতিয়া চাফ চিকুণ মানে পূৰা কি হৈ যাব, শুকাই যাব, কি হৈ যাব, তেতিয়া পেকেট কৰিব। এইবিলাক পেকেট কৰি কিনে তাতে মানে পুলি বনাব এইবিলাক। তো জিৰ' ইনভেষ্টমেণ্টত আপুনি পাব পাৰে হাজাৰ হাজাৰ টকা, লাখ লাখ টকা। এই আমৰ গুটিবিলাক 1 টকাকৈ কিনিছে, এতিয়া পেকেটিং কৰিব। কি কৰিব, কৰাৰ পিছত যেতিয়া গাজি উঠিব তেতিয়া মানে বিক্ৰী কৰিব। তো এইটো হৈছে বিজনেছ, আপুনিও কৰিব পাৰে এনেকুৱাকৈ। আৰু গাইজ, ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।